দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰা খালৈপাৰা ৩ নং ৱাৰ্ডত পঞ্চদশ বিত্তীয় আয়োগৰ ইংৰাজী ২০২৪ আৰু ২৫ বৰ্ষৰ পেভাৰ ব্লকৰ দ্বাৰা নিৰ্মিত এটি পথৰ আজি আনুষ্ঠানিকভাৱে কামৰ শুভ আৰম্ভণি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। ৰামপুৰ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া ভূপালী গোস্বামী, নহিৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা বুজৰ বৰুৱা, নহিৰা গাঁও পঞ্চায়তৰ সদস্য প্ৰাণজিৎ কলিতাৰ লগতে কেইবাগৰাকীও পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিষয়ববীয়া। নহিৰা খালৈপাৰাৰ এই পথটো নিৰ্মাণ কৰাত বিধায়ক হেমাংগ ঠাকুৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজৰ লগতে উক্ত ৱাৰ্ডৰ সদস্য প্ৰাণজিৎ কলিতাই। ৬০ নম্বৰ নহিৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নম্বৰ ৱাৰ্ডৰ যিটো আমাৰ খালৈপাৰা চকৰ পৰা নহিৰা ধলিপাৰ ওলোৱাৰ পৰা ৰাস্তাটোৰে যাব পাৰি, সেই পথটো আজি আধাৰশিলা স্থাপন কৰিলে সন্মানীয় পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয়ে। লগত আছিল ৰামপুৰ উন্নয়ন খণ্ড বিষয়া বাইদেউ, আঞ্চলিক পঞ্চায়তৰ সদস্য বাইদেউ, সভানেত্ৰী বাইদেউ গাঁও পঞ্চায়তৰ। সঁচাকৈয়ে আজি যিখিনি মানুহে এই ৰাস্তাটোৰ দুৰৱস্থাত ভুগি আছিল সেইখিনি মানুহ কিন্তু আজি অত্যন্ত সুখী। ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি কিমান দুৰৱস্থা আছিল আৰু বৰ্তমান এই ৰাস্তাটোৰ কথা শুনি কিমান আনন্দ পাইছে মনত, এইটো আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আৰু ধন্যবাদ জনাইছোঁ মাননীয় বিধায়ক মহোদয়ক। আমাৰ এনেধৰণৰ পিছপৰা ৰাস্তা আৰু আছে, এই ৰাস্তাবিলাক যাতে সুকলমে খুব সোনকালে ভাল কৰাৰ ব্যৱস্থা লয়, এইখিনি ক'বলৈ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।